হয় চাওক নিশ্চয়কৈ আজি যেহেতু নলবাৰী জিলাখনৰ দুটাকৈ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। প্ৰথম পৰ্যায়ত আচলতে এই যি জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত হৈছিল আৰু তাৰ আজি অষ্টমটো দিন আৰু অষ্টমটো দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে বজালীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব। বজালীৰ বামখাটা সত্ৰৰ পৰা মুখ্যমন্ত্ৰীয়ে এই আৰম্ভ কৰিবলগীয়া যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰা দুপৰীয়া 2 বজাত আহি টিহু বিধানসভা সমষ্টিত প্ৰৱেশ কৰিব আৰু টিহু বিধানসভা সমষ্টিৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী বিধানসভা সমষ্টিত আজিৰ দিনটোত এই যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পেলাব। আজিৰ দিনটোৰ এই জন আশীৰ্বাদ যাত্ৰাৰ বাবে দেখিবলৈ পোৱা গৈছে বিজেপি নেতা কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ। এই মুহূৰ্তত যিহেতু টিহু বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু টিহু বিধানসভা সমষ্টিৰ এই যি শনিৰোধ সেই শনিৰোধৰ এই স্থানত আচলতে ইয়াত কিছু জনসমাগম হ'ব। ইয়াত ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাব। বিজেপি নেতা কৰ্মীসকলে তাৰ বাবে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে। মই গোটেই কথাখিনি বিজেপি নেতাসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু টিহু বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰাত অংশ ল'ব। ইয়াত যিটো পথ সেই পথছোৱা আপোনালোকে কৈ দিয়কচোন অকণমান আৰু ক'ত ক'ত ইয়াত লোক সমবেত হ'ব, ৰাইজে কি ধৰণে আদৰণি জনাব, কেনেকুৱা আয়োজন? অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ আশীৰ্বাদ বিচাৰি যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা গোটেই অসমতে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। আজি অষ্টম দিনত ভৰি দিলে আৰু আজি আমাৰ টিহু সমষ্টিত প্ৰায় 1:30 বজাত এই জন আশীৰ্বাদ যাত্ৰাত তেখেতে অংশগ্ৰহণ কৰিব আৰু তেখেত এই অংশগ্ৰহণ কৰাৰ সময়ত এই খবৰ গোটেই আমাৰ টিহু সমষ্টিত বিয়পি পৰাৰ লগে লগে হাজাৰ হাজাৰ মানুহ তেখেতক আদৰিবলৈ ইতিমধ্যে সকলোৱে মনস্থ কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ কাৰ্যকৰ্তাসকলে ইয়াৰ যিবিলাক কাম কাজ দিনে নিশাই কৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই টিহু সমষ্টিত পদাৰ্পণ কৰি প্ৰথমতে টিহু, তাৰপিছত হাৰিভাঙা, তাৰপিছত কৈঠালগুছি, তাৰপিছত বিহামপুৰ আৰু শেষত আমাৰ এই মিলন এই চকটোত তেখেতে ইয়াত বিভিন্ন ৰাইজক তেখেতে সম্ভাষণ কৰিব আৰু ৰাইজক তেখেতে ইয়াতেই লগ কৰিব আৰু সকলো ৰাইজে তেখেতক উষ্ম আদৰণি জনোৱাৰ কাৰণে তেখেতক চোৱাৰ কাৰণে হেঁপাহেৰে ৰাইজ ওলাই অহাৰ কাৰণে প্ৰস্তুত হৈছে আৰু এই জনজাগৰণ যাত্ৰাত তেখেতে প্ৰায় 50-60 হাজাৰ মানুহ তেখেতে ইয়াতেই নিশ্চয় ভালদৰে তেখেতে লগ পাব আৰু আমি আশাবাদী অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক আমাৰ হাজাৰ হাজাৰ মানুহ আহি তেখেতক যাতে আশীৰ্বাদ দিয়ে, আগন্তুক দিনত যাতে তেখেতে অসমৰ হৈ আৰু বেছি ভাল কাম কৰিব পাৰে তাৰ কাৰণে ৰাইজে আশীৰ্বাদ কৰিব। ইয়াৰ পিছত 5:30 বজাত তেখেতে 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিত তেখেতে পদাৰ্পণ কৰিব। ধন্যবাদ জনাইছোঁ। মই অকণমান দৃশ্যটো দেখুৱাই লৈছোঁ। বিজেপি নেতা কৰ্মীসকলে যথেষ্ট এই ধৰণে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ এই যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাত যাতে সফল কৰি তুলিব পাৰি তাৰ বাবে প্ৰতিগৰাকী নেতা কৰ্মী এই ধৰণে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে বজালীৰ যি বামখাটা সত্ৰ সেই বজালীৰ বামখাটা সত্ৰৰ পৰা আজিৰ দিনটোত যি এই মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব সেই বজালীৰ বামখাটা সত্ৰৰ পৰা আৰম্ভ হ'বলগীয়া জন আশীৰ্বাদ যাত্ৰা টিহু বিধানসভা সমষ্টিত 2 বজাত আহি আচলতে উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু টিহু যি চক সেই টিহু চকৰ পৰা টিহু টাউন হৈ হাৰিভাঙা হৈ কৈঠালকুছি হৈ চামতা হৈ আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু পথৰ দুই কাষে হাজাৰ হাজাৰ লোক সমবেত হ'ব বুলি ইতিমধ্যে বিজেপি নেতা কৰ্মীসকলে অৱগত কৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ বিজেপি নেতা কৰ্মীসকলৰ মাজত ব্যাপক বিজেপি জিন্দাবাদ, মুখ্যমন্ত্ৰী জিন্দাবাদ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। এই ধৰণে দেখিবলৈ পোৱা গৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেনেকুৱা উৎসাহ দেখিছোঁ, পুৱাৰে পৰা ব্যস্ততা, 2 দিন ধৰি আপোনালোকে এই ধৰণে অহৰহভাৱে ব্যস্ত হৈ আছে। কিমান মানুহ সমাগম হ'ব, কেনেকুৱা আয়োজন? আমাৰ পোনপ্ৰথমে মই ক'ম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ টিহু সমষ্টিলৈ আহিব। তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। টিহু সমষ্টি বাকী ৰাইজে ৰৈ আছে। আজি 2 দিন ধৰি মানুহৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, আনকি সৰু ল'ৰা ছোৱালীও যিটো মামা মামা বুলি চিঞৰি আছে। অসমৰ ৰাইজে যথেষ্ট তেখেতক আশীৰ্বাদ দিছে আৰু আমাৰ টিহু সমষ্টিত আমাৰ যিবিলাক আমাৰ ৰাইজ আছে সকলোৱে ৰৈ আছে, অধিক আগ্ৰহেৰে ৰৈ আছে তেখেতলৈ। আৰু সাহস আৰু বিশ্বাসৰ আন এটি নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই আন নেতা কৰ্মীসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা আচলতে ইয়াত বৃহৎ সংখ্যক লোক ইয়াত সমবেত হ'ব বুলি কোৱা হৈছে। কোন কোন স্থানত লোকসকল সমবেত হ'ব অকণমান যদি কথা
আমাৰ টিহু সমষ্টিৰ প্ৰথমতে টিহুত তেখেতে পদাৰ্পণ কৰিব, তাৰপিছত হাৰিভাঙাৰ পিছত কৈঠালকুছিৰ পিছত তেখেত আহি পেলাই চিধা যে চামতাত আহিব, চামতাৰ পৰা বিহামপুৰত আহি 108জন পুৰোহিতৰ পৰা তেখেতে আশীৰ্বাদ ল'ব আৰু লগতে আমাৰ 50-60 হাজাৰতকৈ ততোধিক লোকৰ পৰা তেখেতে আশীৰ্বাদ গ্ৰহণ কৰি মিলন হাইস্কুল খেলপথাৰত তেখেতে অংশগ্ৰহণ কৰিব। তাৰপিছত টিহু সমষ্টিত নলবাৰী নলবাৰী সমষ্টিলৈ তেওঁ পদাৰ্পণ কৰিব। এখানে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এই যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাৰ বাবে প্ৰতিগৰাকী বিজেপি নেতাকৰ্মী যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীগৰাকীৰ এই যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাই কি ধৰণে বিজেপি দলটোক সহায় কৰে সেয়া নিৰ্বাচনৰ সময়ত লক্ষণীয় হ'ব। কিন্তু এফালে বিৰোধীৰ যি আচলতে নিষ্পক্ষ প্ৰচাৰ অভিযান আৰু তাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীৰ যে আগ্ৰাসী প্ৰচাৰ অভিযান নিৰ্বাচনৰ প্ৰাক্ষণত, সেই প্ৰচাৰ অভিযানে আচলতে কি ধৰণৰ প্ৰভাৱ পেলায় সেয়া সময়ত লক্ষণীয় হ'ব পাৰ্থ। যিহেতু মুখ্যমন্ত্ৰীগৰাকী 2 বজাত টিহু বিধানসভা সমষ্টিত আহি উপস্থিত হ'ব, তাৰপিছত আমি পোনপটীয়াকৈ আচলতে আমাৰ দৰ্শকসকলক এই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম। কিন্তু তাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি আমি দেখুৱালোঁ টিহু বিধানসভা সমষ্টিৰ এই যি পানীগাঁও সন্নিৰোধ আছে, পানীগাঁও সন্নিৰোধ অঞ্চলৰ পৰা, কাৰণ এই স্থানত প্ৰায় 3-4 হাজাৰ লোক সমবেত হ'ব বুলি কোৱা হৈছে আৰু ইয়াৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ জনাবলৈ লোকসকল বা বিজেপিৰ যিসকল নেতাকৰ্মী, সেই নেতাকৰ্মীসকল ইয়াত সমবেত হ'ব আৰু তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইয়াত থকা যি খাজাৰা আশ্ৰম, সেই খাজাৰা আশ্ৰম হৈ নলবাৰী চহৰৰ মাজেৰে গণেশ মন্দিৰ চকলৈ যাব আৰু গণেশ মন্দিৰ চকত আজিৰ দিনটোত যি মুখ্যমন্ত্ৰীগৰাকীৰ জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।